ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভন যোগ তাৰ পিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালবৱকৰণ তাৰ পিছতে কৈলৱকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবন নেভাৰিগন মৰণত দুখ নাই আজি সূৰ্য উদয় হ'ব 6:04 সূৰ্যাস্ত সময় হ'ব 5:11 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি নিজৰ আত্মবিশ্বাস আৰু দৃঢ়তাৰে সহজে সমাধান বিচাৰি পাব বুলি কৈছে আজি ঘৰখনৰ বাবে কিছুমান মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে যুৱক যুৱতীসকলে কিবা এটা কৃতিত্ব পালে যথেষ্ট উৎসাহ সৃষ্টি হ'ব বুলি কৈছে আজি ধ্যান ৰাখক নেতিবাচক প্ৰকৃতিৰ মানুহৰ লগত কোনো ধৰণৰ যোগাযোগ নাথাকিব বা লেনদেন নকৰিব সংগ নলব যাৰ বাবে কিন্তু আপোনালোকৰ কামত বাধা আহিব পাৰে বা সন্মানো যাব পাৰে এই সময়ত ভাই ভনীৰ সৈতে সম্পৰ্কৰ অতি বিশেষকৈ যত্ন লোৱাৰ প্ৰয়োজন আছে তৰ্ক পেচাল পৰিহাৰ কৰিব লাগে মিলা প্ৰীতিৰে থাকিব লাগে বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত হোৱাৰ কাম-কাজ শুধৰণি কৰিবলৈ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিবা এটা যদি ভুল হৈছিল সেই কাম-কাজখিনিৰ ক্ষেত্ৰত বিশেষকৈ শুধৰণি কৰিবৰ কাৰণে বা আপোনালোকে সেইখিনি বিশেষকৈ মিষ্টেকবোৰ ভাল কৰিবৰ কাৰণে আপোনালোকৰ উপস্থিতি প্ৰয়োজনীয় আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে অতি শুভ বা অনুকূল বুলি কৈছে আজি অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত এটা সৰু ভুলৰ ফলত কিবা এটা বিচ্ছেদ হ'ব পাৰে সমস্যা হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক সম্পৰ্কৰ প্ৰতি সৎ হওক আজি অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে কোনোবাখিনি সময়ত অত্যাধিক কামৰ বোজে মানসিক আৰু শাৰীৰিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে সময় উপযুক্ত জিৰণি লওক বুলি কৈছে কিছুমান প্ৰত্যাহ্বান আহিব পাৰে কিন্তু সময়মতে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ বহু সমস্যাৰ সমাধান হ'ব যুৱক যুৱতীসকলে কৰাৰ যিকোনো সামাজিক কাম প্ৰশংসাৰ যোগ্য হ'ব বুলি কৈছে বন্ধু বা পৰিয়ালৰ সৈতে চলি থকা যিকোনো বিবাদো আজিৰ দিনটোত সমাধান হ'ব পাৰে বুলি কৈছে যুৱক যুৱতীসকলে কৰাৰ যিকোনো সামাজিক কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে আজি নিজৰ স্বভাৱত স্বাৰ্থপৰ ভাৱ অলপ থকাটো অলপ হ'লেও প্ৰয়োজন আছে বুলি কৈছে জৰুৰী বুলি কৈছে আনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগত কামবোৰ স্তব্ধ হৈ পৰিব পাৰে ৰৈ যাব পাৰে বেছি উদাৰ হোৱাটো কিন্তু বৰ্তমান সময়ত উপযুক্ত নহয় আজি শিশুৰ যিকোনো কাৰ্যকলাপে বিশেষকৈ আপোনালোকক আমনি কৰিব পাৰে অলপ চিন্তাত পেলাব পাৰে ব্যৱসায়ত জটিলতা বাঢ়িব যাৰ বাবে আশা কৰাৰ ধৰণৰ সুবিধা নাপাব পাৰে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সন্দৰ্ভত এতিয়াও অধিক আলোচনাৰ প্ৰয়োজন আছে গুৰুত্বপূৰ্ণ দিন বুলি কৈছে এই সময়ত কৰ্মৰ ক্ষমতাটো কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে বুলি কৈছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে যিকোনো ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব আজি প্ৰেমৰ সম্পৰ্কবোৰো সুখী হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব পাৰে আজি আনৰ কথাত শক্তি বেছি নষ্ট নকৰিব আৰু নিজৰ বাবেও কিছু সময় উলিয়াওক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি বিশেষকৈ সকলোৰে লগত মিলা প্ৰীতি ভাৱ ৰাখক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত কাৰোবাৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বিশেষকৈ সমমতাৰ লোকক লগ পালে নতুন শক্তিৰ সৃষ্টি হ'ব ক্ৰীড়াৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলে লাভজনক সুযোগ লাভ কৰিব পাৰে আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো কেনেকৈ আগবঢ়াই নিব পাৰি কেনেকৈ ছাকচেছ হ'ব পাৰি সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে ফ'কাছ কিন্তু আপোনালোকে ষ্টাডিৰ ক্ষেত্ৰত দিয়ক বুলি কৈছে চৰকাৰী বিষয়টো যদি আপোনালোকৰ স্তব্ধ হৈ আছে কিছুমান কাম কাজ ৰৈ আছে চৰকাৰী কিছুমান কাম তেন্তে ই গতি লাভ কৰিব বুলি আশা কৰা হৈছে এই সময়ত যিকোনো ধৰণৰ বিশেষকৈ আপোনালোকৰ তৰ্ক পেচাল সংঘাত পৰিহাৰ কৰক কাৰণ এই সময়ত ধন আৰু সময় অপচয় কৰাৰ বাহিৰে একো লাভ নহ'ব আজি বিচ্ছেদৰ দৰে পৰিস্থিতিৰ বাবে পৰিয়ালত ঘনিষ্ঠ সদস্যৰ বৈবাহিক সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে সতৰ্ক হৈ থাকিব ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি আপুনি দিনটোৰ প্ৰথম ভাগত নতুন কাম এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে বা কৰিছে তেন্তে সময় অনুকূল সেয়ে আপোনালোকৰ কামৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰক আৰু নিষ্ঠাৱান হৈ থাকক বুলি কৈছে আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু কৰ্মৰ পদ্ধতি নিশ্চিতভাৱে সফলতা প্ৰদান কৰিব
নিয়োজিত লোকসকলৰ বাবে কাৰ্যালয়ৰ পৰিৱেশ ভাল হৈ থাকিব আজি পৰিয়াল আৰু ব্যৱসায়িক কাম-কাজত সমন্বয় বজাই ৰাখিলে ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব বুলি কৈছে কিছু লোকৰ বিবাহ বহিঃপুত্ৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে যিসকলে তেনেকুৱা ধৰণৰ সমস্যাত আছে বিশেষকৈ চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি দিনটো প্ৰথম ভাগত অলপ সকাহ পাব আৰু আপোনালোকৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে আজি কোনো অনুষ্ঠান বা সন্মিলনত উপস্থিত থাকিবলৈ কিছু লোকে আমন্ত্ৰণ বা পাব পাৰে বুলি কৈছে মাতিব পাৰে আপোনালোকক আজি আপোনালোকৰ চৌপাশৰ পৰিৱেশত কিছু পৰিৱৰ্তন অনুভৱ কৰিব কিছু চেঞ্জেছ আপোনালোকৰ অনুভৱ কৰিব এই পৰিৱৰ্তনে আপোনালোকৰ ব্যক্তিত্বত ইতিবাচক প্ৰভাৱ পেলাব বুলি কৈছে ভাল এটা প্ৰভাৱ পেলাব ভাল এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে আজি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কামত থকা বাধাসমূহ আঁতৰৰ পৰা সকাহ পাব কিছু বিশেষকৈ টেনচন থাকিব চিন্তা থাকিব আজি বুলি কৈছে অতিৰিক্ত দায়িত্ব বুজাৰ বিশেষকৈ নিজৰ ওপৰত আজিনটো ল'ব নালাগে বিক্ৰয়ী ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ ফলত কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে লেনদেন সম্পৰ্কৰ কোনো কাম তৎক্ষণাত নকৰিব বিশেষকৈ আজি নিজৰ জিৰণি আৰু নিজৰ পছন্দ কাৰ্যকলাপৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপুনি আধিপত্যৰ বিস্তাৰ কৰিব আৰু আপোনালোকৰ নিৰ্দেশনা আৰু সহযোগিতাৰে বেছিভাগ কাম দিনটোৰ শেষ অৰ্ধত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজা পৰিব বুলি কৈছে আৰু সকলো কাম ঘৰৰ পৰা বিশেষকৈ হোৱাৰ লগে লগে সমস্যাবোৰ টিকি থাকিব পাৰে আজি বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত কিন্তু ঘনিষ্ঠতা বাঢ়িব লগ পোৱাৰ সুযোগ থাকিব কিছু লোকৰ আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষ অৰ্ধত গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক ব্যায়ামতো কিছু সময় নিশ্চয়কৈ কটাক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আয় আৰু ব্যয়ৰ মাজত সঠিক সমন্বয় থাকিব বুলি কৈছে আধ্যাত্মিক আৰু ধৰ্মীয় কামত সময় কটালে আপুনি আধ্যাত্মিক শান্তি অনুভৱ কৰিব মানসিক শান্তি লাভ কৰিব বুলি কৈছে যদি স্থানান্তৰ সম্পৰ্কে কোনো পৰিকল্পনা কৰা হৈছে তেন্তে কামবোৰ আজি সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা দেখা পোৱা গৈছে আজি যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক তৰ্ক পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বেছি বিশেষকৈ আপোনালোকে নিগেটিভ মানুহ বা আপোনালোকৰ নেতিবাচক মানুহৰ লগত বেছিকৈ আপোনালোকে টাৰ্মছ নাৰাখিব আঁতৰি থাকক বুলি কৈছে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব অত্যধিক চিন্তা আৰু ইয়াত সময় বিনিয়োগ কৰিলে আপোনালোকৰ কামৰ দক্ষতা প্ৰভাৱ পৰিব পাৰে বেছি চিন্তা নকৰিব ফ্ৰী মাইণ্ডত কামখিনি কৰক ব্যৱসায়িক কৰ্মচাৰীৰ সৈতে সৰু সৰু বিশেষকৈ অসাৱধানতাৰ বাবে পাৰস্পৰিক সম্পৰ্কত পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে আনকি অফিচ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অধীনস্থসকলৰ কামত অত্যধিক বাধা দিলে আপোনালোকৰ অনুশাসন বজাই ৰাখিলে তেওঁলোকৰ কামৰ দক্ষতাত অলপ প্ৰভাৱ পৰিব বুলি কৈছে আজি পৰিয়ালৰ সদস্য আৰু জীৱনসংগী সহায় সহযোগিতাই আপোনাক মানসিক শান্তি প্ৰদান কৰিব প্ৰেমৰ সম্পৰ্কত হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে বিশেষকৈ ৰক্ষা কৰক আৰু দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসতো ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয় বুলি কৈছে যিকোনো কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে এই সময়ত গতিকে পৰিয়ালৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ জীৱনশৈলীত নতুন ৰূপ দিবলৈ কিছুমান সৃষ্টিশীল কামত সময় কটাব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰচেষ্টাত অভূতপূৰ্ব সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কষ্ট কৰিব লাগিব আজি সময়ৰ লগত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰক শহুৱেকৰ লগত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ আজি মনত ৰাখিব ঘৰুৱাৰ বিষয়বোৰ সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ কৰিব নালাগে উদঙাই দিব নালাগে নহলে পৰিস্থিতি অধিক বিশেষকৈ বেয়া হ'ব পাৰে ভয়ানক হ'ব পাৰে যিকোনো ধৰণৰ বিভ্ৰান্তি হ'লে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব আজি ব্যক্তিগত কাৰণত আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে অৱশ্যে কৰ্মচাৰীসকলৰ সহযোগত কাম-কাজসমূহ সুচাৰুৰূপে অব্যাহত থাকিব নতুন কাম কৰাৰ পৰা বিৰত থাকক বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখক আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত ফাইল বা কাগজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় খৰচ কৰিবলগীয়া হ'ব পাৰে অতিৰিক্ত কামৰ বাবে ঘৰত বেছি সময় কটাব নোৱাৰিব কিন্তু আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ উপযুক্ত সমৰ্থন আৰু মৰম লাভ কৰি থাকিব নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে দিনটোৰ প্ৰথম ভাগত বিশেষকৈ পেশী বিষয়ৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে ব্যায়াম আৰু যোগাসনৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি যদি কোনো আইনী প্ৰক্ৰিয়া চলি আছে বা সমস্যা হৈ আছে যিসকলৰ তেন্তে আজি সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে কষ্ট কৰক বুলি কৈছে লগতে আজি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনালোকৰ কামবোৰ সহজ হৈ পৰিব যিকোনো বিশেষ অভিযানৰ বাবে কৰাৰ প্ৰচেষ্টা সফল হ'ব
ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব কোনোবাই ধৰ্মৰ নামত বিশেষকৈ আপোনালোকক কিছু বুৰ্বক বনাব পাৰে মুখামি বনাব পাৰে গতিকে সাৱধান হওক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হঠাৎ কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে আজি প্ৰমোচনো হ'ব পাৰে কিছু লোকৰ আজি ব্যৱসায়িক স্থানত দিনটোৰ প্ৰথম ভাগত কিছু পৰিৱৰ্তন কৰিব লাগিব সম্পত্তিৰ ব্যৱসায়ত এটা ডাঙৰ গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত কৰিব পাৰে বুলি কৈছে আজি ঘৰ আৰু পৰিয়ালৰ যি পৰিৱেশ সুখদায়ক হ'ব হঠাৎ পুৰণি বন্ধু এজনক লগ পাব পাৰে যিটো আচৰিত হ'ব আজি বৰ্তমান বতৰৰ বাবে কিছু শাৰীৰিক সমস্যা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে এই সময়ত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আপুনি যিকোনো কঠিন বিশেষকৈ সমস্যাৰ সমাধান কৰিব পাৰিব সলিউশন পাব বুলি কৈছে গতিকে প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰি সাহসেৰে মুখামুখি হওক বুলি কৈছে সমস্যাবোৰৰ প্ৰতি আপুনি মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি অনুভৱ কৰিব আজি ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব বুলি কৈছে একাগ্ৰ হৈ থাকিব আজি এটা পুৰণি বিবাদত বিশেষকৈ পুনৰ উত্থাপন হ'ব পাৰে গতিকে ধ্যান ৰাখক যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সেয়া টকা পইচা হওক কথা কওঁতে হওক বিশেষকৈ অসাৱধানতাৰ বাবে লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধান হওক বুলি কৈছে অনলাইন শ্বপিং আদি কৰি থাকোঁতে বাজেটৰ কথা মনত ৰাখিব নহ'লে গুৰুত্বপূৰ্ণ কাম কাজত ব্ৰেকঘাট জন্মিব পাৰে আজি ব্যৱসায়িক কৰ্ম ব্যৱস্থা একে থাকিব আপোনালোকৰ উপস্থিতিৰ লগে লগে এটা অনুশাসিত ব্যৱস্থা যি বজাই ৰখাব সেইখিনি আপোনালোকক উপকৃত কৰিব বুলি কৈছে আজি সহকৰ্মী নেতিবাচক মনোভাৱে কৰ্মৰ ক্ষেত্ৰৰ পৰিৱেশটো প্ৰভাৱ পেলাব পাৰে শান্তিপূৰ্ণভাৱে পৰিস্থিতি উন্নত কৰক কাৰ্যালয়ৰ পৰিৱেশ উপযুক্ত হৈ থাকিব আজি আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আৰু সহায় আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আজি আত্মবিশ্বাস বজাই ৰাখক দিনটোৰ প্ৰথম ভাগত বা গুৰুত্বপূৰ্ণ বুলি কৈছে সেইখিনি ক্ষেত্ৰত মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ কিন্তু নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখক আজি প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ হ'ব বিশেষকৈ কামৰ বোজাৰ বৃদ্ধি পাব নতুন দায়িত্ব লাভ কৰিব পাৰে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে নতুন দায়িত্ব পাব পাৰে যদি ছাত্ৰ ছাত্ৰীসকলে সঠিক দিশত চেষ্টা কৰে কষ্ট যদি কৰে তেন্তে তেওঁলোকে ডাঙৰ এটা সফলতা লাভ কৰিব পাৰে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে থাকিব আজি ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰক ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি যদি হৈছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আনৰ বিষয়ত জড়িত নহয় নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটোৱে অনুশোচনাৰ সৃষ্টি কৰিব পাৰে পাছত আপোনালোকে ভাবি থাকিব যে কিয় কৰিলোঁ কামখিনি বা মিষ্টেক যেতিয়া হ'ব সেইখিনি তেতিয়া আপুনি ফিল কৰিব এটা অনুশোচনা হ'ব আপোনালোকৰ গতিকে ধ্যান ৰাখিব কাম কাজবোৰ কৰোঁতে বা সিদ্ধান্তবোৰ লওঁতে খৰখেদাকৈ নল'ব ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক কৰ্মচাৰীসকলৰ পৰামৰ্শ মুকলি হৃদয়েৰে আদৰণি জনাওক বুলি কৈছে ইয়াৰ ফলত ব্যৱসায় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে দলীয় কাম কৰিলে উপযুক্ত হ'ব বুলি কৈছে আপোনজনৰ লগত সম্পৰ্কত আৱেগিক শক্তি থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আন্তৰিক হ'ব স্বাস্থ্যৰ নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল বিশেষকৈ অনুভৱ কৰিব ধ্যান ধাৰণাৰ আপোনালোকে সহায় লওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব এবাৰ আইছো সিংহ ৰাখি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি জনা শুনা বিশেষকৈ প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ যোগাযোগ হ'ব কামৰ বোজা বৃদ্ধি পাব নতুন দায়িত্ব পাব পাৰে আজি এই সময়খিনিত কিন্তু আজি আপুনি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে প্ৰতিটো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ পৰিকল্পনা যদি কৰিছে সফল হ'ব আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকক সঠিক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনালোকক সাহস প্ৰদান কৰিব বা সাহস বৃদ্ধি কৰিব আজি মোবাইল ফোন বা ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকে আজি স্বাৰ্থপৰ বন্ধুৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখক যিসকলে আপোনালোক কেৱল স্বাৰ্থৰ বাবে আপোনালোকৰ লগত থাকে সেইসকল বন্ধুৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে তেওঁলোকৰ ভুল পৰামৰ্শ কিন্তু আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে কিবা এটা সমস্যাত পেলাব পাৰে যাৰ বাবে আপোনালোকৰ মনত হতাশা আহিব পাৰে গতিকে বাহিৰৰ মানুহৰ ব্যক্তিত্ব মূল্যায়নৰ পিছতে তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ কাৰণ ব্যৱসায়ত আজি বহুত কাম হ'ব আনৰ পৰামৰ্শ বিবেচনা কৰি সকলো সিদ্ধান্ত লওক বুলি কৈছে বিশেষকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক কিবা এটা কাৰণত কৰ্তৃপক্ষৰ তিৰস্কাৰ শুনিবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সহযোগত আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব যাৰ বাবে আপুনি মানসিক শান্তি পাব পাৰে প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ সকলো কামতে মনোনিৱেশ কৰিব নোৱাৰাৰ বাবে আপুনি ভালদৰে হতাশা
হতাশাৰ দৰে এটা বিশেষকৈ পৰিস্থিতি অনুভৱ কৰিব বুলি কৈছে কিন্তু মন দিলে বুজি উঠিব যে ইমান গুৰুত্ব নহয় আজি আপুনি অপ্ৰয়োজনীয় মানসিক চাপ বিশেষকৈ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক এটা ভাল গ্ৰহৰ ট্ৰেনজিট আছে আকৰ্ষণীয় বিশেষকৈ কামত ডাঙৰ সময় কটাব ঘৰতে সঠিক শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে আপোনাৰ আত্মবিশ্বাসে নতুন আশা আৰু বিশেষকৈ আপোনালোকৰ নতুন পজিটিভিটি আপোনালোকৰ চিন্তা জগাই তুলিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী বজাৰ কৰাৰ সময়ত বাজেটক বিশেষকৈ আওকাণ নকৰিব আজি শিশুটি বা শিশুৰ কেৰিয়াৰ বা বিবাহক লৈ চিন্তা হ'ব পাৰে বিশেষকৈ পেৰেণ্টছ হিচাপে আপোনালোকৰ কিছু লোকৰ অৱশ্যে সময়মতে কামবোৰ কৰা হ'ব বুলি কৈছে ব্যৱসায়িক কাম কাজ অতি পদ্ধতিগত আৰু সমিনভাৱে কৰিব লাগিব অন্যথা এটা সৰু ভুলেও কিন্তু লাভক লোকচানলৈ বিশেষকৈ বা আপোনালোকৰ লষ্টলৈ পৰিণত কৰিব পাৰে বহুত ব্যস্ততা থাকিব আজি আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে কম ফলাফল পাব পাৰে বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে আজি বিশেষকৈ যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় নিজৰ কেৰিয়াৰ আৰু বিশেষকৈ নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে দিনটোৰ প্ৰথম ভাগত ভৰিৰ বিষ বা ফুলাৰ দৰে সমস্যা হ'ব পাৰে কিছু লোকৰ কামৰ লগতে জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যদি আপুনি নিজৰ স্থান সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অতি অনুকূল বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব কইনা ৰাশি যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে যিসকলে বিশেষকৈ তেন্তে এইটো এটা ভাল উত্তম সময় বুলি কৈছে হঠাৎ কোনো অচিনাকি ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব এই সময় অতি শান্তিপূৰ্ণভাৱে কটাব লাগে অসাৰ বিতৰ্কৰ পৰা আঁতৰি থাকক কোনোবা পূৰ্বপুৰুষৰ সম্পত্তি বিষয়ক লৈ উত্তেজনা হ'ব পাৰে আপুনি আপোনালোকৰ সন্দেহজনক স্বভাৱ সলনি কৰি নমনীয়তা আনিব লাগিব বুলি কৈছে ব্যৱসায়িক কাম-কাজৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখক কোনোবাই আপোনাৰ সেইখিনি সুবিধা ল'ব পাৰে বিশেষকৈ নিয়োজিত লোকসকলে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ মাজত নিজৰ সন্মান আৰু বিশ্বাসযোগ্যতা বজাই ৰাখক বুলি কৈছে কোনো বিষয়ক লৈ আজি জীৱনসংগীৰ লগত কিবা এটা ভুল বুজাবুজি বা কাৰ্য পেচাল হ'ব পাৰে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আজিৰ দিনটোৰ প্ৰথম ভাগত ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে লগতে খাদ্য বা সুষম কৰি ৰখাটো প্ৰয়োজনীয় এই সময়ত বুলি কৈছে অনুকূল সময় অধিকাংশ কাম বিশেষকৈ আপোনালোকে অলপ কষ্ট কৰিলে সম্পূৰ্ণ কৰিব পাৰিব আজি পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ আয়োজন কৰিব পাৰে অনাগত দিনত কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল বা ভাল ফল পোৱা যাব বুলি কৈছে ৰুটিন আপোনালোকৰ ব্যস্ত হৈ থাকিব ব্যস্ততাপূৰ্ণ ৰুটিন থাকিব বুলি কৈছে আজি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত হৈ থাকিব আজি অতিৰিক্ত অপ্ৰয়োজনীয় খৰচে আপোনালোকক আমনি কৰিব পাৰে শিশুৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ নিৰাপত্তা অনুভৱ কৰিব সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ ব্যৱসায়িক সম্পৰ্কীয় পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে গতিকে এই সময়ত নতুন সুযোগো উপলব্ধ হ'ব নিজৰ পৰিকল্পনা নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক বুলি কৈছে যিকোনো ব্যৱসায়িক বিনিয়োগ বিশেষকৈ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে আজি নিজৰ পৰিয়ালৰ সঠিক সমন্বয় আৰু ব্যৱস্থা থাকিলে আৱেগিক আৰু মানসিক সুখ লাভ কৰিব বুলি কৈছে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত কিন্তু একেবাৰে খেলা কৰা উচিত নহয় বৰ্তমান সময়ত আজি বাহনৰ দ্বাৰা পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে অত্যধিক পৰিশ্ৰম আৰু দৌৰাদৌৰিৰ বাবে ৰক্তচাপ কিছু লোকৰ সমস্যা বাঢ়িব পাৰে গতিকে খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে যিকোনো কাম কৰোঁতে ধীৰে স্থিৰে শান্তিৰে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ উপযুক্ত প্ৰচেষ্টা আৰু আত্মবিশ্বাসৰ দ্বাৰা আপোনালোকৰ আকাংক্ষিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকৰ সংবেদনশীলতাই পৰিয়াল ব্যৱস্থাৰো সঠিকভাৱে ৰাখিব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ বিশেষ দক্ষতাক আনৰ আগত উপস্থাপন কৰাৰ সুযোগ পাব যিকোনো ধৰণৰ ঋণ বা লেনদেন ক্ষতিকাৰক হ'ব পাৰে আপোনালোকৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে এই সময়ত কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান হ'ব পাৰে আজি ব্যৱসায়িক পক্ষৰ সৈতে যোগাযোগ শক্তিশালী হ'ব বুলি কৈছে কিন্তু লেনদেনৰ ক্ষেত্ৰত কিন্তু অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে নেটৱৰ্কিং আৰু বিক্ৰী কাম কৰা তেনেকুৱা ধৰণৰ লোকসকলে এটা ভাল সময় বুলি কৈছে ভালদৰে আপোনালোকে কামখিনি যদি কৰে লাভান্বিত হ'ব শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত লোকসকলে লাভান্বিত হ'ব পাৰে নজনা বা অভিজ্ঞতা নাইকিয়া কামত কেতিয়াও আগ নেবাঢ়িব আজি পৰিয়ালৰ সদস্যৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব কোনো শুভ অনুষ্ঠানৰ সৈতে জড়িত কিছু লোকে বিশেষকৈ পৰিকল্পনাবোৰ বিশেষকৈ ঘৰতে কৰিব পাৰে স্বাস্থ্যৰ প্ৰতি কিন্তু অসাৱধান হোৱাটো বৰ্তমান সময়ত উপযুক্ত নহয় নিজৰ যত্ন লোৱা যোগাসন ধ্যান কৰিলে আপুনি অলপ হ'লেও সুস্থ অনুভৱ কৰিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক
আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস শক্তিশালী কৰি বিশেষকৈ আগবঢ়াই নিব বুলি কৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সমাধান বিচাৰি গতিকে সমস্যাবোৰ আহিলে আপোনালোকে ভয় নকৰিব সেই সমস্যাখিনিৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক প্ৰব্লেমখিনি সলিউশন বিচাৰক বুলি কৈছে আজি ঘৰতে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিলে মানসিক শান্তি লাভ কৰিব বা পৰিকল্পনা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ চৌপাশৰ পৰিৱেশত আপুনি প্ৰভাৱশালী হৈ থাকিব আজি দিনটো ভাগত কেতিয়াবা আপুনি অনুভৱ কৰিব যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ তুলনাত যিমান কষ্ট কৰিছে তাৰ যি পৰিশ্ৰমৰ তুলনাত আপোনালোকৰ ফলাফল অনুকূল নহয় কিন্তু এয়া মাত্ৰ আপোনালোকৰ ভ্ৰমো হ'ব পাৰে গতিকে অলপ চিন্তা কৰিব যে ধৈৰ্য ধৰিলে সেইখিনি ভাল হ'ব নেকি ইন ফিউচাৰত গতিকে ধৈৰ্য আৰু সংযমেৰে আপোনালোকে সমস্যাবোৰ অতিক্ৰম কৰিবৰ বাবে চেষ্টা কৰক আগতীয়াকৈ প্লেনিং কৰি আগবাঢ়ক পৰিয়ালৰ কামত অত্যধিক ব্যস্ততাৰ বাবে নিজৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে যিকোনো আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে যিকোনো ব্যৱস্থাৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত লওঁতে কিবা এটা ডিসিজন লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক এটা ভুল সিদ্ধান্ত কিন্তু আপোনালোকক লাভক লোকচানলৈ বিশেষকৈ পৰিণত কৰিব পাৰে লষ্টত বিশেষকৈ নিব পাৰে গতিকে আপোনালোকৰ ধন আপোনালোকে ভালদৰে ব্যৱহাৰ কৰক ভালদৰে ইউজ কৰক ভালদৰে বিনিয়োগ কৰক আজি কিন্তু লটাৰী বা শ্বেয়াৰ মাৰ্কেটত তৎক্ষণাত আপোনালোকে বিনিয়োগ নকৰিব নহলে লোকচানো হ'ব পাৰে গতিকে সাৱধান হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষৰ দায়িত্ব পাব পাৰে কৰ্তৃপক্ষৰ পৰা কিবা এটা গুৰু দায়িত্ব আপোনালোকক দিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগ আপোনালোকে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বন্ধু বান্ধৱীক লগ পালে মানসিক চাপৰ পৰা দিনটো সকাহ পাব দিনটো প্ৰথম ভাগত ৰক্তচাপ বা আঘাতৰ দৰে অৱস্থাৰ বিকাশ ঘটিছে গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত ধ্যান ৰাখক কাম কৰোঁতে সাৱধান হওক বুলি কৈছে বিশেষকৈ খং নিয়ন্ত্ৰণ কৰি চলক দিনটোৰ প্ৰথম ভাগত আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে বহুদিনৰ পিছত প্ৰিয়ৰ আত্মীয়ক লগ পোৱাৰ সুযোগ পাব পাৰে পাৰস্পৰিক সাক্ষাৎ সুখ আৰু উৎসাহেৰে ভৰি পৰিব সমাজ আৰু সামাজিক কাম-কাজৰ বাবে সময় উলিয়াটো আপোনাৰ সন্মান বৃদ্ধি কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সন্দৰ্ভত সজাগ হৈ থাকিব লাগে যিকোনো নেতিবাচক কামত নাভাজ হোৱাৰ বিশেষকৈ পৰিৱৰ্তে সেইখিনি সমাধান বিচাৰিবলৈ চেষ্টা কৰক বেছি নাভাজ নহব আজি আপোনালোকৰ কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ বস্তুবোৰ যত্ন লওক বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰকল্পত অধিক ব্যস্ততা থাকিব বাহ্যিক কামবোৰক বিশেষকৈ আওকাণ নকৰিব বাহিৰা কামখিনিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব অফিচত বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাৰ বাবে কিছু লোকে আজি অলপ অসুবিধাৰ পাব পাৰে আজি আনৰ ভালৰ চিন্তা কৰি নিজৰে ক্ষতি কৰি ল'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক আনক সহায় কৰিবলৈ গৈ নিজৰে লষ্ট হ'ব পাৰে বৈবাহিক জীৱনটো মধুৰ হ'ব বুলি কৈছে কোনো কাৰণ নোহোৱাকৈ কোনো বিষয়ক লৈ আপোনালোকৰ প্ৰেমিক প্ৰেমিকাসকলৰ সৈতে কিবা এটা বিবাদ হ'ব পাৰে বুলি কৈছে সন্দেহভাৱে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত স্বাস্থ্য সম্পৰ্কীয় নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে গতিকে নিজৰ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক টাইম টেবুল মেইনটেইন কৰক সময়মতে আপোনালোকে খাদ্য খাওক বিশেষকৈ এক্সাৰসাইজ কৰক ব্যায়াম কৰক গতিকে সাৱধান হওক আৰু নিয়মীয়াকৈ আপোনালোকে পৰীক্ষা কৰাওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলি আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক বৃশ্চিক ৰাশি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে বিশেষকৈ সাক্ষাৎ কৰিলে বা লগ পালে লাভজনক হ'ব আজি আপোনালোকৰ ব্যক্তিত্বৰো ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে ভৱিষ্যত পৰিকল্পনা কৰাৰ প্ৰচেষ্টাত যুৱক যুৱতীসকলে উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি কোনো আত্মীয় আপোনালোকৰ পিঠিৰ পিছফালে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে কিন্তু খং নিয়ন্ত্ৰণ কৰি শান্তিপূৰ্ণভাৱে কাম কৰিলে পৰিস্থিতি ভাল হ'ব বুলি কৈছে আজি পাৰিবাৰিক বিষয়টো বেছি বাধা নিদিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ ব্যৱসায়িক যোগাযোগ দিনটোৰ প্ৰথম ভাগত অধিক শক্তিশালী কৰক বিপণন সম্পৰ্কীয় কামবোৰ বৃদ্ধি কৰক ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব গৈ আছে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে এটেনশ্যন দিয়ক বুলি কৈছে কোনো টাৰ্গেট বিশেষকৈ সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিছু লোকে কথা শুনিবলগীয়া হ'ব পাৰে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আজি এই সময়খিনিত বিবাহিত বিশেষকৈ ব্যক্তিসকলে তৰ্ক পেচাল পৰিহাৰ কৰিব লাগে প্ৰেমৰ ক্ষেত্ৰত কিছু সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ বাবে মানহানিৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক কথা কওঁতে সাৱধান হওক
যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক বুলি কৈছে আজি মানসিক চাপ আৰু হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা বিশেষকৈ দিনটোৰ প্ৰথম ভাগত আঁতৰি থাকক দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ খং নিয়ন্ত্ৰণ কৰক আজি আপোনালোকৰ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পোৱা যাব বুলি কৈছে বা সহায়ক হ'ব আজি ব্যৱহাৰিক পন্থা এটা ৰাখক ঘনিষ্ঠ বন্ধুৰ পৰা আপুনি উৎকৃষ্ট অৱদান লাভ কৰিব আপোনালোকৰ বিৰোধীসকল আপোনালোকৰ পক্ষত আহিব বুলি কৈছে আজি ধনৰ লেনদেনৰ বাবে পাৰস্পৰিক সম্পৰ্ক নষ্ট নকৰিব ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে খৰখেদা কৰাৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে মানসিক শান্তি আৰু শিথিলতাৰ বাবে বিশেষকৈ আধ্যাত্মিকতা আৰু ধ্যান ধাৰণাৰ লগতে নিজৰ বাবে কিছু সময় আপোনালোকে উলিয়াবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়িক ক্ষেত্ৰত বিশেষ উন্নতিৰ বাবে আপোনালোকে চেষ্টা কৰিব ব্যৱসায়িক প্ৰতিষ্ঠানত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে আজি অফিচত বা কৰ্মক্ষেত্ৰত কোনোবা এজনৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে নিজৰ কামত নিমগ্ন হৈ থকাটো ভাল হ'ব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ নিজৰ পছন্দ অনুসৰি কিছু সময় আপোনালোকৰ নিজৰ ভাল লগা কামত অতিবাহিত কৰক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব ধনুৰাশি কিছুদিনৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ আপুনি আপোনালোকৰ ইচ্ছা অনুসৰি দিনটো কটাব বুলি কৈছে মনোৰঞ্জন সম্পৰ্কৰ কাম-কাজতো বিশেষকৈ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে সময় কটাব আজি কেঁচুৱাটোৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে ব্যক্তিগত সমস্যাই কৰ্মৰ ক্ষেত্ৰত অলপ বাধাৰ সৃষ্টি কৰিব পাৰে আজি ঘৰৰ যিকোনো বয়োজ্যেষ্ঠ লোকসকলৰ বিশেষকৈ তেওঁলোকৰ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা হ'ব পাৰে যদি পাৰিলে তেওঁলোকৰ যদি বেছি সমস্যা হয় ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগে লগতে কিছু অশুভ খবৰ পোৱাৰ বাবে বিশেষকৈ পৰিয়ালত অলপ কিছু দুখী অনুভৱ কৰিব পাৰে নিজৰ মনত বা নিজৰ ঘৰখনত বুলি কৈছে গতিকে অলপ সাৱধানে দিনটো কটালে ভাল হ'ব আজি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো পৰিকল্পনা আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ সৈতে শ্বেয়াৰ নকৰিব বুলি কৈছে গোপনীয়তা অৱলম্বন কৰক ব্যৱসায়ৰ ক্ষেত্ৰত নহলে আপোনালোকৰ কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে নিয়োজিত লোকসকলে নিজৰ ফাইল বা নথিপত্ৰসমূহ অতি সুৰক্ষিত কৰি ৰাখিব লাগে আজি পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কৰ ফলতো বিবাহ হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে ছাল বা চুলিৰ সৰাৰ আদি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিছু লোকে বিশেষকৈ এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক দিনটোৰ সুখকৰ হ'ব কিন্তু এজন শুভাকাংক্ষীৰ প্ৰেৰণা আপোনালোকে লাভ কৰিব আশীৰ্বাদত বা তেওঁলোকৰ ছাপোৰ্টত কিবা এটা বিশেষ উদ্দেশ্য সাধন কৰাৰ সম্ভাৱনা আছে আজি মানসিক সান্তনা আৰু শান্তিও পাব আজি মানসিক সান্তনা নিশ্চয়কৈ লাভ কৰিব পৰিয়ালৰ কোনো বিবাহযোগ্য সদস্যৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে আজি অন্য কামৰ বোজাৰ বাবে বা অন্যান্য কিছুমান কাম-কাজৰ বাবে আপোনালোকৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে গতিকে ধ্যান ৰাখক গতিকে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক আজি শিশুৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগাওক বুলি কৈছে টকা পইচা কথাবোৰ বিশেষকৈ বা টকা পইচাৰ ক্ষেত্ৰত সাৱধানে মোকাবিলা কৰিলে ভাল হ'ব আজি আপোনালোকৰ কৈছে যে ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব আপোনাৰ কষ্ট অনুযায়ী আপুনি উপযুক্ত ফলাফল পাব পাৰে কমিছন বীমা শ্বেয়াৰ আদিৰ লগত জড়িত ব্যৱসায় লাভ হ'ব নিয়োজিত লোকে নিজৰ ইচ্ছাৰ বিৰুদ্ধে চৰকাৰী ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সংগীৰ সৈতে বা তেওঁলোকৰ পাৰ্টনাৰৰ সৈতে বিশেষকৈ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব ইজনে সিজনৰ আৱেগক ৰেছপেক্ট কৰক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে মনৰ ভাৱবোৰ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত অতি অসাৱধানতাৰ বাবে দুৰ্বলতা বা অৱসাদ অনুভৱ কৰিব পাৰে লগতে কৈছে যে আজি কামৰ লগতে সঠিক জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে বৰ্তমান সময়ত কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা আজি আপুনি অলপ হ'লেও সকাহ পাব সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আপুনি হয়তো কোনো সমাজ সেৱাৰ সংস্থাত যোগদান কৰাৰ সুযোগ পাব পাৰে আজি আয়ৰ যিকোনো স্থবিৰ উৎসৱ বা ৰৈ থকা কিছুমান কামে গতি লাভ কৰিব পাৰে আৰম্ভ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব আজি অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক অচিনাকি ব্যক্তিক লগ পালে কিছু আপোনালোকৰ পাৰ্চনেল কথাবোৰ আপোনালোকে শ্বেয়াৰ নকৰিব নহলে পাছত অশান্তি হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে বন্ধুৰ সৈতে হঠাতে সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে আপুনি দুখ অনুভৱ কৰিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নত ভালদৰে মনোনিৱেশ কৰি থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰা হ'ব লগতে সম্ভৱপৰ উত্তম পদ্ধতিৰে কাৰ্যকৰী হ'ব বুলি কৈছে অৱশ্যে বহুত কষ্ট আৰু ব্যস্ততা থাকিব চাকৰিত আপুনি কিছুমান গুৰুত্বপূৰ্ণ এছাইনমেণ্ট বা দায়িত্ব পাব পাৰে যিয়ে আপোনাৰ অগ্ৰগতিৰ বাবেও সহায়ক হ'ব বৈবাহিক জীৱনত অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব
আজি ঘৰতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বিপৰীত লিংগৰ মানুহৰ লগত অত্যধিক সামাজিকভাৱে মিলিত হ'লে আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত বেছি মানসিক চাপ গ্ৰহণ নকৰিব বেছি অপ্ৰয়োজনীয় টেনচনবোৰ লৈ গতিকে ধ্যান ৰাখক নহলে আপোনালোকৰ মাইগ্ৰেনৰ বা উদ্ৰেকৰ সমস্যা বাঢ়িব পাৰে খাদ্যাভ্যাস উন্নত কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আজি সময় অনুকূল আপুনি এনে অনুভৱ কৰিব যে হয়তো আপুনি ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ লাভ কৰি আছে বেছি লাভৰ সম্ভাৱনা নাই যদিও বাজেটৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব কিবা এটা আত্মবিশ্বাস বৃদ্ধিকো আপোনালোকৰ সেলফ কনফিডেন্সবোৰ বৃদ্ধি পাব বুলি কৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাসী হ'ব বহুত বেছি আপোনালোকে সেলফ কনফিডেন্স আপোনালোকে লাভ কৰিব অৰ্থাৎ নিজৰ মনত যেতিয়া সাহসবোৰ থাকিব ধুনীয়াকৈ আপোনালোকে কামখিনি সুচাৰুৰূপে কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব বুলি কৈছে আজি আয়ৰ উৎসৱ বৃদ্ধিৰ লগতে খৰচৰ কিন্তু পৰিস্থিতিও আহিব পাৰে যাৰ বাবে আৰ্থিক আপোনালোকৰ যি অৱস্থাৰ যত্ন ল'ব লাগিব খৰচ পাতি কৰোঁতে সাৱধান হ'ব লাগিব সেইবাবে বাজেট মানি চলিব লাগে লগতে খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি অনুকূল হৈ থাকিব আজি ব্যৱসায় সম্পৰ্কীয় কাম কাজত আভ্যন্তৰীণ ব্যৱস্থা আপোনালোকে পৰিৱৰ্তন কৰিব বুলি কৈছে বা ব্যৱস্থা বা কৰ্ম ব্যৱস্থাৰ কিছু পৰিৱৰ্তন আনিব লাগিব এইটো আপুনি সফল হ'ব এইটো ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ সামৰ্থ্যৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব জনসংযোগ বিশেষকৈ আপোনাৰ বাবে জনসংযোগ আপোনালোকৰ বাবে আৰ্থিকভাৱে বিশেষকৈ লাভান্বিত কৰিব উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে বৈবাহিক আৰু ব্যৱসায়িক আপোনালোকৰ জীৱনত সমন্বয় থাকিব যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব উন্নত পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে সময় ভাগ্যৰ বাবে অনুকূল বাহিৰৰ কাম কাজৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে ইয়াৰ ফলত গুৰুত্বপূৰ্ণ লোকৰ সৈতে যোগাযোগ সৃষ্টি হ'ব যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ আত্মনিৰীক্ষণ আপোনালোকে কৰক বুলি কৈছে চিন্তা কৰক কেনেকৈ আনিব কেনেকৈ আগবাঢ়িব আজি এই সময়খিনিত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো ভাল হ'ব আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব কিন্তু একে সময়তে কৈছে যে খৰচো অধিক হৈ থাকিব যিকোনো মানসিক চাপৰ পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত কিছু বিশেষকৈ ব্ৰেঘাটৰ চিন্তা হ'ব পাৰে আজি কৰ্মচাৰীসকলৰ সহযোগত ব্যৱস্থাটো সঠিক হৈ থাকিব চাকৰিত ফাইল বা কাগজৰ কাম সম্পূৰ্ণ কৰিবলৈ আপুনি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে মানসিক চাপৰ বাবে উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব খঙত তৰ্ক বিচাল নকৰিব স্বামী স্ত্ৰীৰ সম্পৰ্কত সঠিক সমন্বয় বজাই ৰাখিব লাগে প্ৰেমৰ সম্পৰ্কত সময় আৰু শক্তি নষ্ট নকৰিব আজি নিজৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে নহলে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনালোকৰ কিন্তু হেল্থৰ ওপৰত বা স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক কুম্ভ ৰাশি আজি আয়ৰ ক্ষেত্ৰত সময় ভাল আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে যি আপোনালোকৰ মনটো সুখী কৰি ৰাখিব আজি গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো প্ৰয়োজন আছে দিনটো কেতিয়াবা শিশুৰ নেতিবাচক মনোভাৱে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে অধিক অনুশাসন জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰক আজি কিবা কাৰণত যুৱক যুৱতীসকলে কেৰিয়াৰৰ পৰিকল্পনা পিছুৱাই দিবলগীয়া হ'ব পাৰে অৰ্থাৎ কিছুমান কাম কৰোঁতে অলপ সাৱধানে কৰিব লাগিব খৰখেদা নকৰিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন দিব লাগে বৰ্তমান সময়ত আজি ব্যৱসায়ত আপুনি আধিপত্যৰ বিস্তাৰ কৰিব নতুন পৰীক্ষা নিৰীক্ষা কৰিলে লাভজনক হ'ব কেনেকৈ আগবাঢ়িব কি সিস্টেমেৰে গ'লে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে উপকৃত হ'ব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে প্ৰতিপক্ষ কিন্তু কাৰ্যকলাপৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ আজি কাৰোবাক ধন ধাৰে দিলে বিপদত আপোনালোকে পৰিব পাৰে বা সেই ধন আবদ্ধ হৈ পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে গতিকে আন্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব বিবাহ বহিৰ্ভূত প্ৰেমে আপোনালোকৰ ভাৱমূৰ্তি কিছু লোকৰ নষ্ট কৰিব পাৰে চলি থকা পুৰণি স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰা আপুনি অলপ সকাহ পাব পাৰে দিনটোৰ প্ৰথম ভাগত কিন্তু তথাপি বৰ্তমান পৰিৱেশৰ বাবে সাৱধান হোৱাটো প্ৰয়োজন আছে প্ৰথমতে নিজৰ কাম কাজত ভালদৰে আজি মনোনিৱেশ কৰক আৰু তাৰ পিছত আনৰ বাবে সময় লওক বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কিছু কৃতিত্ব দিবলৈ গৈ আছে বাকি থকা ধন পোৱাৰ আশা কৰা হৈছে কিন্তু ধন ধাৰেলৈ তৎক্ষণাত নিদিব আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবে এখন ৰূপৰেখা বনাই ল'লে বা এখন তালিকা বনাই ল'লে ভাল হ'ব বুলি কৈছে নিজৰ যিকোনো ভুল ধৈৰ্যৰে শান্তভাৱে সমাধানৰ বাবে চেষ্টা কৰক আজি খং বিশেষকৈ নিয়ন্ত্ৰণ কৰক আজি ল'ৰা ছোৱালীক বকাবকি কৰিলে তেওঁলোকৰ মনোবল হ্ৰাস পাব পাৰে কাৰোবাৰ লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'লে আপোনালোকৰ ক্ষতিহে হ'ব পাৰে আপোনালোকৰ সময় নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব
তৰ্ক বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি সন্মান বজাই ৰাখক বুলি কৈছে ব্যৱসায়িক কাম-কাজ উন্নত হ'ব অৰ্থনৈতিক আপোনালোকৰ অৱস্থা আগৰ দৰে হৈ থাকিব ব্যৱসায়িক পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰিব লাগিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ সৈতে ভাল আচৰণ বজাই ৰাখক আৰু সৰু কথা এটাক লৈ বিবাদ হ'ব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব বুলি কৈছে আজিৰ দিনত কিছু সময় উলিয়াওক বুলি কৈছে ব্যায়াম ধ্যান ধাৰণা আপোনালোকে সহায় লওক বুলি কৈছে অত্যধিক কামৰ বোজাৰ পৰা বিশেষকৈ সকাহ পাব ভৰিৰ বিষ ফুলাৰ দৰে সমস্যা কিছু লোকৰ হ'ব পাৰে কাহ চৰ্দি সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আপোনালোকে অলপ ধ্যান ৰাখক উপযুক্ত জিৰণি লোৱাটো কিন্তু আপোনালোকৰ বাবে প্ৰয়োজন আছে ৰেষ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত যিসকলে নন ষ্টপ বিজি হৈ থাকে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে আজি মীন ৰাশিৰ জাতক জাতিকাসকলে মাত্ৰ অধিক কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে তেতিয়াহে সফল হ'ব কষ্ট কৰিলেহে কষ্টৰ ফল পাব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব আজি নিজৰ সামৰ্থ্য ভিত্তিত আপুনি ঘৰতে হওক বা সমাজতে হওক আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক এক সন্মানীয় পদবী লাভ কৰিব পাৰে বুলি কৈছে বা কিবা এটা সন্মান আপোনালোকৰ বৃদ্ধি পাব আশানুৰূপ বিশেষকৈ ফলাফল লাভ কৰি ছাত্ৰ ছাত্ৰীসকলে সকাহ অনুভৱ কৰিবলৈ কষ্ট কৰিব লাগিব বুলি কৈছে যেতিয়া ভাল এটা ৰিজাল্ট কৰিব হ'লে বৰ্তমান সময়ত গুৰুত্ব দিব লাগিব পাছত আপোনালোকে চিন্তা কৰিলে নহ'ব বৰ্তমান প্ৰেজেণ্টৰ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অযথা অপ্ৰয়োজনীয় খেল ধেমালি বাদ দি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে বহুত বেছি ভাল হ'ব আজি কোনো কামত বাধা আহিব পাৰে যাৰ বাবে আপোনালোকৰ বিশেষকৈ কিছুমান চিন্তা হ'ব পাৰে ইয়াৰ প্ৰভাৱ ঘৰৰ ব্যৱস্থাটো পৰিব পাৰে আজি স্থানান্তৰ সম্পৰ্কীয় যিকোনো ধৰণৰ কাম কাজৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে কিছু লোকৰ ব্যৱসায়ত এই সময়ত ব্যৱসায়িক স্থানত যি উন্নতি কৰা হৈছে বা যি প্লেনিং কৰা হৈছে সেয়া উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব ইয়াৰ দ্বাৰা আপুনি নিশ্চয়কৈ উপকৃত হ'ব আপুনি আপোনালোকৰ ব্যৱসায়ৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব যিবোৰ একেবাৰে সঠিক বুলি প্ৰমাণিত হ'ব আজি কাৰ্যালয়ৰ কাম কাজত কিছু ৰাজনীতি চলিব পাৰে পলিটিক্স হ'ব পাৰে সাৱধান হোৱাৰ প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব যাৰ প্ৰভাৱে পৰিয়ালত সুখ আৰু শান্তিৰ বজাই ৰাখিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে একো চিন্তা নকৰিব এক্সাৰচাইজ কৰক ব্যায়াম কৰক আজি মীন ৰাশি জাতক জাতিকাসকলে পৰিস্থিতি আপোনালোকৰ বিশেষকৈ লাভজনক হৈছে কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে আপুনি আপোনালোকৰ নিজৰ যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে সম্পত্তিৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কামো আজি আপোনালোকৰ হোৱাৰ বা কমপ্লিট হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আজি নিশ্চিতভাৱে আপোনালোকৰ বিশ্বাসযোগ্য বন্ধুৰ সৈতে আলোচনা কৰক বা কিবা এটা সমস্যা হৈছে আপোনালোকৰ ফেমিলি মানুহখিনিৰ লগত শ্বেয়াৰ কৰক ভাগ বতৰা কৰক সমস্যাখিনি সলিউশন আপোনালোকে নিশ্চয়কৈ সম্পূৰ্ণ নাপালেও কিবা এটা উপায় হ'লেও লাভ কৰিব পাৰে গতিকে প্ৰব্লেম হ'লে আপোনালোকৰ জ্যেষ্ঠ ব্যক্তিসকলৰ বা বিশ্বাসী ব্যক্তিসকলৰ সৈতে কিছু প্ৰকাশ কৰক শ্বেয়াৰ কৰক মনৰ ভাৱবোৰ আপোনালোকে তেওঁলোকক কওক নিশ্চয় কিবা এটা সলিউশন আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চিতভাৱে কিছু সমাধান পোৱা যাবই আজি শিশুৰ কাম কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো বিবাহিত যিসকল লোক আছে তেওঁলোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বা প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ত প্ৰবঞ্চনাৰ সম্ভাৱনা আছে গতিকে যিকোনো ক্ষেত্ৰতে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ যিকোনো ডিল কৰোঁতে যিকোনো সিদ্ধান্ত লওঁতে লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে আজি নতুন মানুহ আৰু নতুন দলৰ লগত বিশেষকৈ মোকাবিলা কৰাৰ সময়ত বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে এই সময়ত আপোনালোকৰ কামৰ মানদণ্ড অধিক উন্নত কৰাৰ প্ৰয়োজন আছে কেনেকৈ নিজৰ ব্যৱসায়টো আগবঢ়াই নিব কেনেকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ দায়িত্বখিনি পালন কৰি কেনেকৈ আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব বজাই ৰাখক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সিনিয়ৰ আপোনালোকৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক সকলোৰে লগত বুজাবুজিৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক সংৰাগবোৰ কিন্তু আপোনালোকে অলপ কমাব লাগিব আজি দিনটোত সংৰাগে কিন্তু বৈবাহিক জীৱনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আজি যুৱক যুৱতীসকলৰ বন্ধুত্ব অধিক তীব্ৰতৰ হৈ পৰিব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধতলৈও বিশেষকৈ আপুনি শাৰীৰিক দুৰ্বলতা আৰু ক্লান্তিকৰ পৰা সকাহ পাবলৈ কিন্তু জিৰণি লোৱাটো বা ব্যায়াম কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰক নিজৰ হেল্থৰ বাবে কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব যিমানে বিজি নাথাকক যিমানে কাম কৰি নাথাকক কিন্তু নিজৰ হেল্থৰ প্ৰতি কিন্তু আজি দিনটোত অলপ হ'লেও গুৰুত্ব দিব বুলি কৈছে
আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৱান ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ধন্যবাদ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়